বড়োলেণ্ড এফচিয়ে যিটো ট্ৰায়েল অনুষ্ঠিত কৰিছে ইয়াত চাই ষ্টেডিয়ামত মই আহিছোঁ দেখি খুব ভাল লাগিছে। তেখেতসকলে আমাক জনাইছে তেখেতসকলৰ এটা টীম অলৰেডি প্ৰেক্টিছ চলি আছে, কেম্পত আছে। তো এই অ'পেন ট্ৰায়েলৰ জৰিয়তে তেখেতসকলে গাঁৱৰ ভিতৰত কোনোবা প্ৰতিভা, কোনোবা টেলেণ্টেড ফুটবল প্লেয়াৰ লুকাই থাকিব পাৰি। ইয়াৰ কাৰণে অ'পেন ট্ৰায়েলটো দিছে আৰু খুব আমাৰ কাৰণে ভাল ক'ব যে তেখেতসকলে অ'পেন ট্ৰায়েল দিছে। আমাৰ ল'ৰা ছোৱালীবিলাকে যিবিলাক আছে গাঁৱৰ ভিতৰত তেখেতসকলে আহি ইয়াত নিজৰ প্ৰতিভা, নিজৰ টেলেণ্ট দেখাব পাৰিব আৰু যদি ভাল পায় তেখেতসকলে ছিলেক্ট কৰি লৈ যাব। তো আমাৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা সুযোগ ল'ব লাগে আৰু যিটো ইমান ডাঙৰ প্লেটফৰ্ম দুৰাণ কাপৰ নিচিনা এই প্লেটফৰ্মটো তেখেতসকলে ইউজ কৰিব লাগে। যোৱাবাৰত কিন্তু বড়োলেণ্ড এফ চি খুব ভাল প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছিলোঁ। এইবাৰ কি আশা কৰিছে আপুনি? মই দেখিছোঁ এইবাৰো ভাল কৰিব, কিয়নো বিকাশ পাণ্টি যিটো হেড কোচ তেখেতে খুব এক্সপিৰিয়েঞ্চ কোচ হয়। তেখেতৰ নেতৃত্বত বড়োলেণ্ড এফ চি দলে ভাল কৰিব বুলি মই আশাবাদী, কিয়নো যোৱা বছৰ টীমটো ভাল আছিলে, এইবাৰৰ টীমটো ভাল কৰিছে। আৰু আপোনাৰ আৰু খুব ভাল খবৰটো হ'ল কি আপোনাৰ হলীচৰণ নাৰ্জাৰী বড়োলেণ্ড এফ চি হৈ খেলিবলৈ গৈ আছে। এয়া আমাৰ কাৰণে খুব শুভ লক্ষণ। আমাৰ যিটো উঠি অহা নৱপ্ৰজন্ম হলীচৰণত যিটো খেল বড়োলেণ্ডৰ হৈ খেলিবলৈ গৈ আছে, এইটো দেখি পিনি আৰু উৎসাহ পাব। বড়োলেণ্ড এফ চি কেতিয়াৰ পৰা হ'ব? 1 তাৰিখত ষ্টাৰ্ট হ'ব খেলটো। ইনঅ'গ্ৰেশ্যন খেল আছে নৰ্থ ইষ্ট ইউনাইটেড আৰু বড়োলেণ্ড এফ চিৰ মাজত। মই অনুৰোধ জনাইছোঁ গোটেই অসমবাসী আৰু বড়োলেণ্ডবাসীক কি আপোনালোকে আহিব, ছাপোৰ্ট কৰিব আমাৰ ল'ৰা ছোৱালীক। আপোনালোকে ছাপোৰ্ট কৰিলে আমাৰ ফুটবলটো আগবাঢ়ি যাব আৰু অসমৰ কাৰণে ভাল হ'ব আল্টিমেটলি।